নমস্কাৰ, আজি হৈছে 12 মে'। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। আজি 11:40 বজাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ ল'ব মুখ্যমন্ত্ৰী হিচাপে। লগতে শপত ল'ব অসমৰ 4 মন্ত্ৰীয়ে। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বড়োৱে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব আজি দিনৰ 11:40 ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব শপত গ্ৰহণ। তেখেতৰ লগতে শপত গ্ৰহণ ল'ব তেখেতৰ লগত শপত গ্ৰহণ ল'ব ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বড়োৱে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। তেখেতসকলে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত দাসে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গ্ৰহণ কৰিব শপত গ্ৰহণত ৰমেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বড়োকে ধৰি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব তেখেতসকলে আৰু বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত দাসে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই শপত গ্ৰহণত অংশগ্ৰহণ নকৰিবলৈ মানা কৰিছে। অংশগ্ৰহণ নকৰে বুলি মন্তব্য কৰিছে অসমৰ বিৰোধী কংগ্ৰেছৰ নেতাকৰ্মী বা বিধায়কসকলে শপত গ্ৰহণত অংশগ্ৰহণ নকৰে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পিছে সভাপতি গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য কৰিছে। আৰু শপত গ্ৰহণত আজি উপস্থিত থাকিব সচ্চন জিন্দাল, জিতা আদানী, মুকেশ আম্বানী, গৌতম আদানী শপত গ্ৰহণত অংশগ্ৰহণ কৰিব। দেশৰ আগশাৰীৰ উদ্যোগপতি উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত। সজ্জন জিন্দাল, জিত আদানী, মুকেশ আম্বানী আৰু গৌতম আদানী উপস্থিত থাকিব শপত গ্ৰহণত। আজি শপত গ্ৰহণত উপস্থিত থাকিব দেশৰ আগশাৰীৰ উদ্যোগপতি উপস্থিত থাকিব। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰা আৰু বৰ্ধিত আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে দেশবাসীক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগন্তুক এবছৰৰ বাবে সোণ ক্ৰয় নকৰিবলৈ দেশবাসীক অনুৰোধ। সোণ কিনিবলৈ মানা কৰিছে। আগন্তুক এবছৰলৈকে সোণ ক্ৰয় নকৰিবলৈ দেশবাসীক অনুৰোধ জনাইছে। আৰু লগতে পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। লগতে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰিবলৈ কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেদৰে আহ্বান জনাইছে দেশৰ জনগণক। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণে কৈছে যে মেট্ৰ' বা ৰাজহুৱা যান বাহনত যাতায়াত কৰক। যান বাহনত যাতায়াত কৰক আৰু বৈদ্যুতিক যান বাহন ব্যৱহাৰ কৰক, অৰ্থাৎ ইলেক্ট্ৰিক বেটাৰী থকা গাড়ী ব্যৱহাৰ কৰক বা যান বাহন ব্যৱহাৰ কৰক। পৰা ভিডিঅ' কনফাৰেন্স কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পেট্ৰল, ডিজেল আৰু গেছ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ আহ্বান। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে বহুত প্ৰতিশ্ৰুতি আগবঢ়াইছে। শপত গ্ৰহণৰ পূৰ্বে আগবঢ়াইছে যে কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি। চাহ কৰ্মীসকলক 500 টকালৈকে বৃদ্ধি হ'ব তেখেতসকলৰ মজুৰি। তেখেতসকলক 500 টকালৈকে হাজিৰা বৃদ্ধি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণৰ পূৰ্বে নিৰ্দেশনা দিছে আৰু শপত গ্ৰহণৰ পূৰ্বে তেখেতে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই সকলোবোৰ পালন কৰিব। 1250 টকাৰ ঠাইত হিতাধিকাৰীসকলে লাভ কৰিব 3000 টকা। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যেতিয়ালৈকে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কংগ্ৰেছ দলত থাকিব তেতিয়ালৈকে কংগ্ৰেছ দলে শোচনীয়ভাৱে পৰাজয় থাকিব বুলি মন্তব্য কৰিছে অখিল গগৈ। ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ এনেদৰে মন্তব্য কৰিছে যে ৰকিবুল হুছেইন যেতিয়া কংগ্ৰেছত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ থাকিব তেতিয়ালৈকে কংগ্ৰেছ দলে এনেদৰে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব। এনেদৰে শোচনীয়ভাৱে পৰাজয় কৰিব আৰু বিৰোধী কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰিব বুলি মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ কংগ্ৰেছ এনেধৰণৰ শোচনীয় পৰাজয়ৰ পিছত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লৈ। ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছ দলত থাকিব তেতিয়ালৈকে কংগ্ৰেছ দলটো একেবাৰে বৰবাদ হৈ যাব। একেবাৰে কোনো বিৰোধী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, বিৰোধীয়ে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই। এনেধৰণৰ মন্তব্য কৰিছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শপত গ্ৰহণ লৈ একচন মূৰত থালাপতি বিজয়। তামিলনাডুত 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা আৰু মহিলা সুৰক্ষাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰিছে। আৰু তামিলনাডুত 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা আগবঢ়াইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। শপত গ্ৰহণৰ পিছতেই একচন মূৰত থালাপতি বিজয়। জিলাই গঢ়ি তুলিব ড্ৰাগছ বিৰোধী অভিযান গঢ়ি তুলিব বিজয় থালাপতিয়ে। তামিলনাডুবাসীক প্ৰতিশ্ৰুতি দিছে যে এনেধৰণে ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰে। তেখেতে কৈছে যে ময়ো এজন সাধাৰণ ঘৰৰ মানুহ হয়, মিছা প্ৰতিশ্ৰুতি নিদিওঁ। থালাপতি বিজয়ে এনেধৰণে মন্তব্য কৰিছে যে মই তামিলনাডুবাসীক প্ৰতিশ্ৰুতি দিওঁ, ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰোঁ, ময়ো এজন সাধাৰণ মানুহ, মিছা প্ৰতিশ্ৰুতি নিদিওঁ। থালাপতি বিজয়ে এনেধৰণৰ মন্তব্য কৰিছে আৰু এটা ডাঙৰ মন্তব্য কৰিছে 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা আগবঢ়াব তামিলনাডুবাসীক আৰু মহিলা সুৰক্ষাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰিব আৰু জিলাই ড্ৰাগছ বিৰোধী অভিযান গঢ়ি তুলিব। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।